নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অখন জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ সকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে অখন জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডছ সকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰি দিছে। ইয়াতে এটা পোষ্ট উল্লেখ কৰি দিছে ফ্ৰেণ্ডছসকল, অকল এটা পোষ্টে হয় আৰু এইটো দৰমহা দিছে যে 14,000 পৰা 70,000 টকালৈকে, আৰু GP অৰ্থাৎ গ্ৰেড পে দিছে 5,200 টকা। ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে ইয়াতে অকল এটা পোষ্ট দি আছে আৰু এইটো গ্ৰেড 4ৰ চাকৰি হয় আৰু পোষ্ট নেম হৈছে ড্ৰাইভাৰ গ্ৰুপ C। তো ফ্ৰেণ্ডছসকল, এইটো এপ্লাই অফলাইনৰ জৰিয়তে কৰিব লাগিব, অনলাইনত নহয়। তো ইয়াতে এজ লিমিটটো দিছে যে 18 পৰা 40 বছৰ হ'ব লাগিব আৰু চিটিজেনশ্বিপ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে যে এইটো গ্ৰেড 4ৰ চাকৰি হয় বুলি। ইয়াতে মিনিমাম HSLC অৰ্থাৎ 10 পাছ লাগিব, এইটো হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে যে কেণ্ডিডেট মাষ্ট বি ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চটো বিচাৰিছে, আৰু লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো বিচাৰিছে। আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ যদি ৰেজিষ্ট্ৰেশ্যন বনোৱা নাই, অনলাইনত বনোৱাই লওক, কাৰণ এইটো লাগিব। এইটো যিকোনো চাকৰিৰ বাবে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাম্বাৰটো লাগিব। তো এই কাৰ্ড নাম্বাৰটো ইয়াতে বিচাৰিছে। আপোনালোকে আবেদন কৰিব, এইটো অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াতে চাওক, এটা এড্ৰেছ দিছে যে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ, পিন নাম্বাৰ 788001। এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব, নহ'লে এই এড্ৰেছত গৈ আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকৰ সকলোখিনি ডকুমেণ্ট যিটো বিচাৰিছে, অৰ্থাৎ ইয়াতে 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফি, অৰ্থাৎ 2টা কালাৰ ফটোগ্ৰাফি আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো বিচাৰিছে। তাৰপিছত সেল্ফ এটাষ্টেড কপিজ, যিটো আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সেই সকলোখিনি সেল্ফ এটাষ্টেড অৰ্থাৎ জেৰক্স কৰি আপোনালোকে এই এড্ৰেছত পঠাই দিব লাগিব, যিটো দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ, পিন নাম্বাৰ 788001। এই এড্ৰেছত আপোনালোকে গৈ দিব পাৰিব, নহ'লে পোষ্ট অফিচৰ অনুযায়ী আপোনালোকে পঠাই দিব পাৰিব। ইয়াতে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো বিচাৰিছে। যদি আপোনালোকৰ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব পাৰে, আৰু নাথাকিলে নাই, একো দৰকাৰ নহয়। যিহেতু মাষ্ট বি যে দিবই লাগিব এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই। যদি আছে দিব পাৰে, আৰু নাথাকিলে নাই। 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 4 মাৰ্চৰ পৰা। তো এইটো 4 মাৰ্চলৈকে আপোনালোকৰ সময় আছে। তো এইটো অফলাইনত এই এড্ৰেছত পঠাই দিব লাগিব, যিটো দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ, পিন নাম্বাৰ 788001। এই এড্ৰেছত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকৰ 2টা কালাৰ ফটো, পাছপোৰ্ট চাইজ, তাৰপিছত সেল্ফ এটাষ্টেড কপিজ, যিটো অল ডকুমেণ্ট, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ মেট্ৰিক পাছৰ যিকেইটা ডকুমেণ্ট আছে, তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, সেই সকলোখিনি ডকুমেণ্ট জেৰক্স কৰি সেল্ফ এটাষ্টেড কৰি তাৰপিছত এই এড্ৰেছত পঠাই দিব লাগিব। বন্ধুবান্ধৱীসকল, এইটো হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰৰ এডভাৰ্টাইজমেণ্ট, যিটো ইয়াতে লিখা আছে চাওক। ড্ৰাইভাৰ পোষ্ট, নেম অফ পোষ্ট হৈছে ড্ৰাইভাৰ গ্ৰুপ C, আৰু ইয়াতে টোটাল পোষ্ট হৈছে এটাই, আৰু দৰমহা দিছে 14,000 পৰা 70,000 টকা, আৰু GP দিছে 5,200। আৰু হাউ টু এপ্লাই ইয়াতে লিখি দিছে চাওক, দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ, পিন নাম্বাৰটো দি দিছে। এই এড্ৰেছত আপোনালোকে মাৰ্চৰ 4 তাৰিখৰ ভিতৰতে এই এড্ৰেছত সকলোখিনি ডকুমেণ্ট সেল্ফ এটাষ্টেড কৰি এই এড্ৰেছত পঠাই দিব লাগিব। তো ফ্ৰেণ্ডছ হ'ল, এইটো বয়সটো দিছে 18 পৰা 40 বছৰ। তো যিসকলে কেণ্ডিডেট ইচ্ছুক সিহঁতে আবেদন কৰিব পাৰে। অকল এটা পোষ্ট হয়, কিন্তু দৰমহা ইয়াতে মোটামুটি ভালে দিছে। তো আজি ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।